নমস্কাৰ বন্ধুসকল, আপোনালোকে স্কেমৰ কথা শুনি থাকে হয়তো, কিন্তু আজি এটা এনেকুৱা স্কেমৰ কথা ক'ম যিটো আমাৰ ভাৰত চৰকাৰে ইমান এটা ডাঙৰ স্কেম কৰিছে, য'ত টকা খৰচা হৈছে প্ৰায় 14,000 কৰোৰ টকা। আৰু এয়া অলপ চলপ টকা নহয়, যিটো আপোনাৰ পকেটৰ পৰা বা মোৰ পকেটৰ পৰা যিবোৰ টেক্স পাইছে সেই টেক্সৰ টকা। আৰু এই টকাখিনি ক'ত খৰচ কৰিছে, কেনেকৈ খৰচ কৰিছে জানিবলৈ ভিডিঅ'টো চাই থাকক। পোনপ্ৰথমতে আপোনালোকে নৰেন্দ্ৰ মোদীয়ে কোৱা একাষাৰ কথা হয়তো মনত আছে, আৰু যদি মনত নাই মই আপোনালোকক মনত পেলাই দিছো, ভিডিঅ'টো চাই লওক। भाइयों बहनों, मेरा मंत्र है, न खाता हूं न खाने दूंगा। এই ভিডিঅ'টোত তেখেতে কৈছে যে নে মই খাম আৰু না আনক খাব দিম। ঠিক আছে, ভাল কথা, আৰু বহুত ভাল প্লেনিং এটা তেখেতে উলিয়াইছিল। আৰু এই স্কিমটোত প্ৰায় 1 কৰোৰ নিবনুৱা যিবিলাক আছে সেইবিলাকক স্কিল ট্ৰেইনিং দিয়া, আৰু এনেকুৱা ট্ৰেইনিং দিব যে সেই তাত কিবা চাৰ্টিফিকেটো দিব, আৰু সেই চাৰ্টিফিকেটৰ জৰিয়তে ল'ৰা ছোৱালীবোৰে চাকৰি পাব। কিন্তু এই প্লেন 2015 পৰা 2022 চনৰ ভিতৰত যিখিনি ল'ৰা ছোৱালীক চাকৰি দিয়া হৈছে বা কি ট্ৰেইনিং দিয়া হৈছে, এই যিটো ৰিপৰ্ট যোৱা 2025 ডিচেম্বৰ মাহত লোকসভাত CAG-ৰ যি ৰিপৰ্ট, এই ৰিপৰ্ট দেখা পাই সকলোৱে আচৰিত খাই গৈছে। আৰু আচৰিত খাবলগীয়া কথা এইবাবেই, তাত যি ধৰণৰ স্কেম হৈছে, এই স্কেম হয়তো আপুনি ভাবিও নাপাব, ইমান ডাঙৰ এটা স্কেম কৰিছে। গতিকে কি স্কেম হৈছে মই এটা এটাকৈ আপোনালোকক কৈ আছো। পোনপ্ৰথমতে একেজন মানুহৰ ফটো অইন ৰাজ্যত সেই মানুহজনৰ যি ফটো লগাইছে, সেই মানুহজনৰে ধৰক ৰাজস্থানত, বিহাৰত, মহাৰাষ্ট্ৰত সেই একেটা ফটোই আছে, আৰু সেই ফটোৰ যিজন মানুহ আছে সেই মানুহজনৰ নামত টকাবোৰ উলিওৱা হৈছে। আৰু বহুত সংখ্যক ফৰ্মত বেংক একাউণ্ট নাম্বাৰ কেৱল 1111 বা 1234 বা বেংক একাউণ্টেই নাই। আৰু এই যে বেংক একাউণ্টৰ প্ৰব্লেম, এয়া আপুনি এটা আইডিয়া লগাওকচোন কিমান হ'ব পাৰে। 1 লাখ, 2 লাখ, 5 লাখ, 92 লাখ মানুহৰ বেংক একাউণ্ট একেটাই, ধৰক 1111 বা 12345 এনেকুৱা ধৰণৰ। গতিকে ভাবি চাওক, এই মানুহবোৰে আচলতে 500কৈ কিবা টকা পাবলগীয়া কথা আছিল। আপুনি ভাবি চাওক, এই 92 লাখ একাউণ্টত 500 টকাকৈ কিমান টকা হ'ব পাৰে, আৰু ইয়াৰ কিমান ডাঙৰ এটা স্কেম। আজি আপুনি মই বেংকৰ পৰা অলপ টকা লৈ যদি নিদিওঁ, আপুনি জানে কেনেকৈ তেখেতসকলে ফোন কৰি বা তেখেতসকলে ঘৰত আহি পৰ্যন্ত আপোনাক প্ৰচাৰ কৰিব। কিন্তু এই যি 10,000 14,000 টকা, কৰোৰ টকা, সেই টকাখিনি আজি কেনেকৈ ঘূৰি আহিব? এয়া যি গ'ল, এয়া গ'লেই, এয়া আৰু কেতিয়াও ঘূৰি নাহে। আৰু এই যি লছ, এই লছৰ যি ভৰপূৰ আমি কৰিব লাগিব, আপুনি, মই, আমাৰ ৰাইজে। গতিকে চৰকাৰে কিছুমান স্কিম উলিয়াই, আৰু এই স্কিমটোৰ নাম হ'ল প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। আৰু এই যোজনাটোৱে মাত্ৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ লগতে নহয়, এই যি নিবনুৱাসকলৰ ভৱিষ্যতৰ লগতো খেলা কৰি গ'ল। গতিকে কিছুমান কাম এনেকুৱা আমাৰ ভাৰত চৰকাৰে কৰে, যিবোৰৰ কথা মই প্ৰায়ে ভিডিঅ' বনাই লৈ আহি থাকোঁ। আৰু এই ভিডিঅ'বোৰ যিবোৰে চাই ভাল পায় বা তেখেতসকলে এনেকুৱা ভিডিঅ'ৰ জৰিয়তে কিছুমান কথা মোৰ গম পাব পাৰে, আৰু এই যি কথা কৈ আছোঁ, ইয়াক মই ডেছক্ৰিপশ্যনত আপোনালোকক পুৰা CAG-ৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো মই লিংক দি আছোঁ, আপোনালোকে সেই লিংকত গৈ চাব পাৰিব। গতিকে এইবোৰৰ বিষয়ে আমি মাত মাতিব লাগিব, এইবোৰৰ আমি হিচাপ ধৰিব লাগিব, কাৰণ এয়া কোনো বাপেকৰ টকা নহয়। এই টকা মোৰ, আপোনাৰ, আমাৰ ৰাইজৰ। আৰু ইয়াত কোনো চৰকাৰ তেখেতে দেশ হ'ব নোৱাৰে। আজিকালি বিজেপি চৰকাৰ এটা ভাল এটা
নিয়ম বাহিৰ কৰিছে যে তেওঁলোকৰ বিষয়ে যদি কিবা এটা ওলোটা পোলোটাকৈ কথা কোৱা তেখেতসকলে জেলত ভৰাই থৈ দিয়ে বা তেখেতসকলৰ ওপৰত মাত মাতিলে তেখেতসকলে ED লগাই দিয়ে, CBI লগাই দিয়ে, এনেকুৱা কিছুমান বা তেখেতসকলৰ যিবোৰ অন্ধভক্তসকল আছে ন, গোবৰ খোৱা মানুহ, এই গোবৰ খোৱা মানুহবোৰে আপোনাক কমেণ্ট দিব, বেয়া বেয়া কমেণ্ট বা ফোন কৰি আপোনাক ধমকি দিব। গতিকে এইবোৰ দেখি ভয় নকৰিব, সদায় সত্যত থাকিব। আৰু যিবোৰ স্কেম হৈ আছে, যিবোৰ এই লুণ্ঠন হৈ আছে আমাৰ টকাৰ, এই টকাৰ তেখেতসকলক হিচাপ আপুনিও বিচাৰিব পাৰে। যিয়ে হওক, লগ পাম এনেকৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।